নমস্কাৰ, মই ডাক্তৰ স্বৰূপ কুমাৰ শৰ্মা। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি ৰাতিপুৱাই এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। এই টপিকটো বহুত বেছি কমন, বহুতৰে এই প্ৰব্লেমটো হয়, ৰাতিপুৱা সময়ত হয়, মোৰো হয়। এই প্ৰব্লেমটোত নাকটো অশান্তি লাগি থাকে। ৰাতিপুৱা বহুত বেছি হাঁচি আহে, গলত অশান্তি লাগি থাকে, নাকটো ব্লক হোৱা যেন লাগি থাকে, নাকৰ পৰা পানী ওলাই থাকে, চকুৰ তলত কলা পৰি যায় বহুত হাঁচি মাৰি থকাৰ কাৰণে। তো এই প্ৰব্লেমটোক এলাৰ্জিক ৰাইনাইটিছ বুলি কয়। এই প্ৰব্লেমটো এলাৰ্জিৰ কাৰণে হয়। যেতিয়া আমাৰ ঠাণ্ডা লাগে বা ধূলি বালি আমি এক্সপ'জ হওঁ, তেতিয়া নাকটো চেঞ্চিটাইজ হৈ যায় আৰু বহুত বেছি হাঁচি আহে। এইবোৰ প্ৰব্লেম দেখা পোৱা যায়। এই প্ৰব্লেমটোক এলাৰ্জিক ৰাইনাইটিছ বুলি কয়। এই এলাৰ্জিক ৰাইনাইটিছৰ কাৰণে কিছুমান এলাৰ্জি টেবলেট বহুতে খাই থাকে, আৰু এই এলাৰ্জি টেবলেটবোৰৰ কাৰণে কিছুমান লং টাৰ্ম ছাইড ইফেক্ট দেখা পোৱা যায়। বহুত বেছি মূৰ বিষাব পাৰে, মেইনলি বহুত বেছি আমাৰ টোপনি ধৰিব পাৰে। সেইকাৰণে এলাৰ্জিক টেবলেটবোৰ ৰাতি দিয়া যায়। তো এই এলাৰ্জি টেবলেটবোৰ যদি খাই থাকে, টলাৰেঞ্চো ডেভেলপ হয়। যিকোনো এটা ড'জত যদি এই এলাৰ্জিটো কমি যায়, নেক্সট কেইদিনমানৰ ভিতৰত সেই ড'জটো কাম নকৰা হ'ব। এনেকুৱা টলাৰেঞ্চ ডেভেলপ হৈ যায়। তো কিছুমান আমি হোম ৰেমেডি এপ্লাই কৰি এই এলাৰ্জিক ৰাইনাইটিছ প্ৰব্লেমটো বহুত বেছি কমাই ৰাখিব পাৰোঁ। সেইবোৰ হৈছে, আমি যদি ষ্টিম ইনহেলেশ্যন লওঁ, উতলোৱা গৰম পানী যদি আমি গিলাচত লৈ আমি এটা নাকেৰে আমি গৰম পানী ভাপটো লওঁ, তাত আমি তুলসীও দিব পাৰোঁ বা কিছুমান মেন্থল ক্ৰিষ্টেল পায়, সেইবোৰো আমি দি পেলাই যদি আমি ষ্টিম ইনহেলেশ্যনটো নাইবা অকল উতলোৱা গৰম পানীৰ ভাপটোও যদি লওঁ, তেতিয়া নাকৰ যিটো কনজেশ্যন, নাকটো ব্লক হৈ থকা, পানী ওলাই থকা, সেই প্ৰব্লেমটো বহুত বেছি কমি যায়। আৰু যিটো ষ্টিম, সেইটো গৰম ষ্টিম, সেইটো নাকৰ কনজেশ্যনবোৰ ঠিক কৰি দিয়ে আৰু যিটো হাঁচি অহা চেঞ্চেশ্যন সেইটো কমাই ৰাখে। আৰু লং টাৰ্ম যদি আমি ডেইলি লৈ থাকোঁ, এই প্ৰব্লেমটো বহুত বেছি ছাপ্ৰেছ হৈ থাকে। আৰু ছেকেণ্ডটো হৈছে, আমাৰ যদি ঠাণ্ডা লাগিলে বা ধূলি বালি এক্সপ'জ হ'লে এই প্ৰব্লেমটো দেখা পোৱা যায়, তেতিয়া আমি যেন ধূলি বালি ঠাণ্ডা এইবোৰ এক্সপ'জ নহওঁ, এক্সপ'জাৰ কণ্ট্ৰল, এইটো ছেকেণ্ড। আৰু আমি যদি পানী ভালকৈ খাই থাকোঁ, ৰাতিপুৱা যদি অলপ কুহুমীয়া গৰম পানী খাওঁ, তেতিয়া ৰাতিপুৱা কুহুমীয়া গৰম পানী খোৱাৰ কিছুমান উপকাৰিতা আছে। সি ৱেট লছটো হেল্প কৰে, আমাৰ মেটাবলিজিম ফাষ্ট কৰে, আৰু এই এলাৰ্জিক ৰাইনাইটিছৰ প্ৰব্লেমটো বহুত বেছি কণ্ট্ৰলত ৰাখে। তো এই কেইটামান হোম ৰেমেডি এপ্লাই কৰি আমি এই এলাৰ্জিক ৰাইনাইটিছ প্ৰব্লেমটো বহুত বেছি কমাই ৰাখিব পাৰোঁ, টেবলেট নোখোৱাকৈ। ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট, শ্বেয়াৰ কৰি দিব। কিবা যদি আপোনালোকে বুজি পোৱা নাই, কিবা নতুন টপিকত ভিডিঅ' বিচাৰে, কমেণ্টত জনাওক। আপোনালোকে যদি কিবা জানিব বিচাৰে, স্বাস্থ্যজনিত হওক বা বেলেগ কথাই হওক, কমেণ্টত জনাওক বা মোক ফেচবুক, যিটো মোৰ মেইন একাউণ্ট বা পেজত মোক মেছেজ কৰক। মই আপোনালোকৰ মেছেজবোৰ পালে সুখী হ'ম। আপোনালোকক ৰিপ্লাই, আপোনালোকৰ যিটো প্ৰব্লেম স্বাস্থ্যজনিত হওক, সেইবোৰ প্ৰব্লেম আপোনালোকক উপায় যদি মই দিব পাৰোঁ, মই সুখী হ'ম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব। ধন্যবাদ।